হয় নমস্কাৰ। আজি আমাৰ বাৰেগাঁও নাটপাৰাৰ যি মা মনসা মন্দিৰ প্ৰাংগণ, এই মা মনসা মন্দিৰ প্ৰাংগণত আমি অতি দুখজনকভাৱে ইয়াতে দীপশিখা নামদলৰ উদ্যোগত যি দীপশিখা বীৰ নামদল আছে আমাৰ আয়োজী নামদল, তেওঁলোকৰ উদ্যোগত আৰু আমাৰ বাৰেগাঁওবাসী ৰাইজৰ সহযোগত আজি ইচ্ছাকৃতভাৱে হ'লেও আমাৰ জুবিনদাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিব লগা হৈছে। আৰু যি অনুষ্ঠানটো আমি কেতিয়াও কাম্য কৰা নাছিলোঁ আৰু কেতিয়াও কাম্য নকৰোঁ, তৎসত্ত্বেও অনুষ্ঠিত কৰিব লগা হৈছে। এতিয়া আমাৰ ক'বলগীয়া হ'ল জুবিনদাৰ যি মৃত্যু, এই মৃত্যু এক ৰহস্যজনক আমাৰ অনুভৱ হৈছে আৰু যি ৰহস্যৰ গোন্ধ আমি পাইছোঁ তাৰ ওপৰত চৰকাৰে এক বিহিত ব্যৱস্থা ল'ব লাগে। তাৰ ওপৰত চৰকাৰে বিভিন্ন যিকোনো প্ৰকাৰে যি তদন্ত ঘোষণা কৰিব লাগে তদন্ত কৰিব লাগে, এয়া আমাৰ দাবী। আৰু জুবিনদাৰ নামত যেন প্ৰত্যেকগৰাকী আমাৰ উঠি অহা যুৱক যুৱতী ল'ৰা ছোৱালী শিশু সকলোৱে যেন জুবিনদাক চিনি পায়, তাৰ কাৰণে এটা বিভিন্ন যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা ল'ব লাগে চৰকাৰৰ ফালৰ পৰা। দৰকাৰে মিউজিয়াম ব্যৱস্থা কৰিব লাগে, জুবিনদাৰ সুউচ্চ প্ৰতিমূৰ্তি স্থাপন কৰিব লাগে অসমত, আৰু ভালকৈ তদন্ত এটা কৰি এই যে মৃত্যুৰ ৰহস্য তাক ফাদিল কৰিব লাগে, এয়াই আমাৰ দাবী। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকক এই দাবী উত্থাপন কৰিছোঁ। গতিকে আমি অতি মৰ্মাহত হৈ আছোঁ, বিশেষ কথা ক'ব নোৱাৰোঁ আজি। এইখিনিয়ে আমাৰ ক'বলগীয়া। ধন্যবাদ।